কৰিছিলে এনএচজিচি ইয়াত এটা স্পিনিং মিল খোলাৰ কাৰণে আৰু আজি হেতু খুব আৰম্ভ হৈ গ'ল ইয়াত তেখেতসকলে আজিৰ পৰাই খুঁটা বনোৱা যেটো কাম হেতু আৰম্ভ কৰিব পাৰে আৰু সব অটোমেটিক ভাল মেচিন ইয়াত তেখেতসকলে আনিছে আৰু আমাৰ বড়োলেণ্ড অঞ্চলত আপোনালোকে সবে জানে যে যেটো এৰি আছে এই এৰিটো ভাৰতৰ ভিতৰত আমিয়ে বেছি প্ৰডাক্ট কৰোঁ আমাৰ বাইদেউসকলে আমাৰ মাসকলে ট্ৰেডিশনেলি আমি ক'ব নপৰা সময়ৰ পৰাই পলুটো মানে পুহি আহিছে তাৰ পৰা কুকুন বনাইছে প্ৰথমতে নিজে পিন্ধিবৰ কাৰণে বা নিজে উৰিবৰ কাৰণে কাপোৰবিলাক বনাইছিলে লাহে লাহে হ্যান্ডলুম ইণ্ডাষ্ট্ৰিটো বহুত আগুৱাই গ'ল তো এতিয়া আমি ক্যালকুলেট কৰি চালো যে প্ৰায় 40,000তকৈ অধিক আমাৰ বাইদেউসকলে মাসকলে বছৰি এই যেটো এৰিৰ কামত জড়িত হৈ থাকে সো হেতু এটা অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি এক বছৰ আগৰ পৰা কিছুমান কথা চিন্তা কৰিছিলোঁ আৰু আমি এটা সিল্ক মিছন বুলি আৰম্ভ কৰিছোঁ সেই সময়তে আমি কথা চলি আছিলে এনএচজিচিয়ে এতিয়া ইয়াত মানে মেচিনটো কম সময়ৰ ভিতৰতে তেখেতসকলে প্লানটো ইয়াতে বহালে আৰু ইয়াত আজিৰ পৰাই তেখেতসকলে ইয়াত 200 কেজি কৰি খুঁটাটো প্ৰসেসিং কৰিব পাৰে কুকুনৰ পৰা খুঁটালৈকে আৰু ফুল যদি ইটো মেচিনটো চলে 100% তেতিয়া 450 কেজি পাৰ ডে তেখেতসকলে ইয়াতে কি কয় কুকুন ল'ব পাৰিব সো এইটো ডাঙৰ এটা কুকুনবিলাক গাঁৱৰ পৰা আহিব আমাৰ গাঁওবিলাকত আমাৰ বাইদেউসকলে মাসকলে ভনীসকলে এইটো এনি টাইম বনাই থাকে আৰু তাত এটা পৰিয়ালে কিছু কেতিয়াবা 4 কিলো 3 কিলো 5 কিলো তেনেকা বিক্ৰী কৰে কিছুমানে বিক্ৰী কৰে সো এতিয়া আমি সেই কাৰণে আমাৰ যেটো ৰুৰেল ইকনমি গ্ৰাম্য অঞ্চলৰ যেটো অৰ্থনীতি আৰু আমাৰ বাইদেউসকলে মাসকলে ঘৰত থাকিয়ে ডাইৰেক্টলি এই কুকুন যেটো আছে ইয়াৰ যেটো দাম হেতু উচিত দাম তেখেতসকলে বিক্ৰী কৰিব পাৰিব আৰু সেই সেক্টৰটো আমাৰ বহুতখিনি আগুৱাই যাব বুলি মই আশা কৰিছোঁ বড়োলেণ্ডত যিখিনি আমাৰ কুকুন উৎপাদন হয় ইয়াৰ যদি ইণ্ডাষ্ট্ৰিটো চাবলৈ যায় আমাক এনেকুৱা ধৰণৰ টোটাল 25টা ইণ্ডাষ্ট্ৰি লাগে আমাক প্লান লাগে এতিয়া দুটা ইয়াত এটা আৰু কোকৰাঝাৰৰ এটা দুটা আৰম্ভ হৈ গ'ল বাকিখিনিও আমি প্লেনিং কৰি আছোঁ যাতে আমাৰ মহিলাসকলে অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰে এগ্ৰিকালচাৰ সেক্টৰটো অলৰেডি বহুত ভাল হৈ আছে খালি এইটো অৰ্গেনাইজ কৰা নাছিলে বহুত দিন ইগনোৰ কৰি থৈ দিয়া আছিলে এতিয়া গভৰ্ণমেণ্টৰ যিখিনি চেৰি ফাৰ্ম আছে আৰু প্ৰাইভেটৰ যেটো চেৰি ফাৰ্ম আছে গোটেইখিনিকে আমি ডাটা বেছ কৰিলোঁ এইটো অৰ্গেনাইজ কৰি আছোঁ যাতে আমি দুইটাকে সমানে গুৰুত্ব দিব পাৰোঁ অসমৰ যেটো জলবায়ু অসমৰ মুগাটো বহুত বেছি আমাৰ মানুহবিলাকে নকৰে ইয়াত এৰিটোকে বেছিকৈ কৰে সো এৰিটোত আমাৰ যেহেতু সবে কৰে কৰিও ভাল পায় আৰু যেটো তাৰে পক হেতু আমাৰ মানুহবিলাকে খায় আৰু কুকুন যেটো আছে হেতু কাপোৰ বনায় সো দুই সাইডৰ পৰা এইটো হৈ আছে আৰু পকাৰটো এতিয়া খুব প্ৰটিন থাকাৰ কাৰণে আজিকালি প্ৰসেসিং কৰি পেলাই হেতু ইন্টাৰনেশ্যনেল মাৰ্কেটতো বিক্ৰী হয় সো এই কাৰণে এৰিটো বেছি গুৰুত্ব দিয়া গৈছে কিন্তু সমানে আমি মুগা আৰু বাকিখিনিকো অলপ ইয়াত কৰা হৈছে হিতুৰো আমাৰ বহুত স্কোপ আছে কিন্তু এতিয়া এৰিটো আমি সবচে বেছি গুৰুত্ব দিছোঁ মুগা ফাৰ্মবিলাকৰ অৱস্থা একেবাৰে বেয়া বহুত বছৰৰ পৰা এইটো গুৰুত্ব দিয়া নাই এতিয়া আমি ডাটাখিনি ওলালোঁ যে আমাৰ আচলতে গভৰ্ণমেণ্ট সেক্টৰত কিমান মুগা ফাৰ্ম আছে আৰু ডাটাখিনি পোৱাৰ পিছত আমি নেক্সট ফাইনেন্সিয়েল ইয়াৰত প্ৰত্যেকটো ফাৰ্মটোকে ৰিঅৰ্গেনাইজ কৰি ৰিষ্ট্ৰেন্থেনিং কৰি ইয়াত আকৌ মানে ভাল কৰিবৰ কাৰণে কিছুমান বাজেট ধৰা হ'ব থেংক ইউ